বৰ্তমান মধ্য ইংৰাজী বিদ্যালয়ত পৰীক্ষা চলি আছে আৰু সমগ্ৰ ৰাজ্যতে পৰীক্ষা চলি আছে আৰু মই বৰ্তমান উপস্থিত আছো চনুৱাবুৰী ৰামেশ্বৰ কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত আৰু মধ্য ইংৰাজী বিদ্যালয় যিহেতু পৰীক্ষা চলি আছে কিন্তু মই এনেকুৱা এখন বিদ্যালয় দেখুৱাব গৈ আছো যিখন বিদ্যালয়ত শিক্ষক নাই শিক্ষক নোহোৱাকৈ বৰ্তমান পৰীক্ষা চলি আছে আৰু সেইখনেই হৈছে চনুৱাবুৰী ৰামেশ্বৰ কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয় আৰু বিদ্যালয়খনৰ মই ভিতৰৰ পৰিৱেশ মই দেখুৱাব বিচৰা নাই বাহিৰে দেখুৱাব বিচাৰিছো আৰু এইখনেই হৈছে সেইখন বিদ্যালয় যিখন বিদ্যালয়ত হয়তো অসমৰ প্ৰথম হ'ব য'ত শিক্ষকবিহীনভাৱেই পৰীক্ষা বাৰ্ষিক পৰীক্ষা ছমহীয়া পৰীক্ষা নহয় বাৰ্ষিক পৰীক্ষা চলি আছে গতিকে মই দৰ্শকসকলক জনাইছো এয়া হৈছে অসমৰ শিক্ষা খণ্ডৰ প্ৰকৃত ছবি গতিকে বাইদেউ আপোনালোক অভিভাৱক হয় শিক্ষক নোহোৱাকৈ আজি চলি আছে পৰীক্ষা কি ক'ব কি ক'ম এই কথা এই বিষয় লৈ আমি এতিয়া শিক্ষকৰ কাৰণে বহুত গৈ আছোঁ বিঅ' ওচৰত গৈছোঁ ডিঅ'ৰ ওচৰত গৈছোঁ শিক্ষক দিয়া নাই আমাৰ এই পিছপৰা ঠাইখনত যদি স্কুলকেইখন এনেকৈ থাকে শিক্ষক নোহোৱাকৈ তেতিয়াহ'লে বহুত বেয়া কথা হয় শিক্ষক দিলে ভাল লাগে ভাল হ'ব বুলি ভাবোঁ কি ক'ম আৰু শিক্ষক বহুত দৰকাৰ হয় আপোনাৰো আছে কোনোবা হয় মোৰ ছোৱালীজনী আছে গতিকে কি হ'ব এনেকুৱা যদি অৱস্থা এটা হয় কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ পেলাই হেতালি খেলি থকা হোৱা নাই হৈছে বাৰু এতিয়া বিঅ' অফিচত গ'লোঁ তেতিয়া অভিভাৱকৰ গোটেই মানুহবিলাক গৈছিলোঁ ছাৰো গৈছিলে তাৰপিছত সভাপতি এতিয়ালৈকে হোৱা নাই বহুত দিনে হ'ল মাষ্টৰে দিয়া নাই তিনিটা শ্ৰেণীকোঠাতে পৰীক্ষা চলি আছে কিন্তু পৰীক্ষা চলি থকা ভিতৰত আমি প্ৰৱেশ কৰিব বিচৰা নাই কাৰণ কণ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আছে গতিকে আৰু সভাপতি ডাঙৰীয়া আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব এতিয়া এনেকুৱা এটা পৰিৱেশ হয় যিটো পৰিৱেশ মানে আমাৰ দুখ লগা পৰিৱেশ যিহেতু আমি যোৱা 2 বছৰ 24 আৰু 25 দুইটা বছৰে আমি শিক্ষক বাৰে নিবেদন কৰিও আমি পোৱা নাই সেয়েহে আশা ৰাখিছোঁ আমাৰ ইয়াত যদি শিক্ষক নিদিয়ে তেনেহ'লে এই বিদ্যালয়খন সম্পূৰ্ণৰূপে ধ্বংস হ'ব গৈ আছে যিহেতু দিনক দিনে অভিভাৱকসকলে আমাৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী এডমিশ্যন দিয়াটো বন্ধই কৰি অন্য বিদ্যালয়লৈ পঠাইছে আৰু ইয়াত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলকো দুই একক ইয়াৰ পৰা উঠাই লৈ গৈ আছে বেলেগ বিদ্যালয়লৈ সেয়েহে আশা ৰাখিছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যে তেখেতে এই জনজাতি অধ্যুষিত অঞ্চলৰ এই বিদ্যালয়লৈ শিক্ষক প্ৰদান কৰি এই বিদ্যালয়খনৰ লগতে অঞ্চলটো বিশেষকৈ এইটো অঞ্চলত এইখনেই বিদ্যালয় আছে মধ্য ইংৰাজী বিদ্যালয় ইয়াৰ পৰা যাবলগীয়া হ'লে প্ৰায় 10 কিলোমিটাৰ যাব লাগিব আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ কাৰণে তেওঁলোকক আমি তেখেতক শিক্ষামন্ত্ৰী মহোদয়ক আমি আমাৰ বিদ্যালয়লৈ শিক্ষক অনতিপলমে দিবৰ বাবে আহ্বান জনাইছোঁ আৰু 4th গ্ৰেডৰ চকীদাৰ আছে আমি তেখেতৰ পৰাও জানিব বিচাৰিম কাৰণ তেখেতৰ নেতৃত্বতে বৰ্তমান আপুনি আজি প্ৰশ্নকাকত বিলাব লগা হৈছে হয় ছাত্ৰ ছাত্ৰী এটেণ্ডেঞ্চো দিব লগা হৈছে গোটেইখিনি আপুনি কৰি আছে শিক্ষকৰ অভাৱ কি কৰি এতিয়া আজি ছাৰ দুজন আছিলে ইলেকশ্যনৰ ট্ৰেইনিঙৰ কাৰণে পঠিয়াই দিলে 2জন সেইটো উপায় নাই মই চলাইছোঁ আৰু গতিকে এয়া হৈছে প্ৰকৃত ছবি ৰাজ্য চৰকাৰৰ যি শিক্ষা বিভাগক সততে উন্নয়নৰ কথা কয় কিন্তু মানৱ সম্পদ যে এনেকে গঢ় দি আছে এয়াই হৈছে এখন শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত